হাওড়াঘাটৰ উত্তৰ বৰবিল শিৱ মন্দিৰৰ পৰা পবিত্ৰ শাওণ মাহ উপলক্ষে বলবম যাত্ৰা। হাওড়াঘাটৰ উত্তৰ বৰবিলৰ বিভিন্ন শিৱ মন্দিৰৰ পৰা পবিত্ৰ শাওণ মাহ উপলক্ষে বলবম যাত্ৰা আৰম্ভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ সমীপৰ উত্তৰ বৰবিলৰ বিভিন্ন শিৱ মন্দিৰত ভক্তৰ সমাগম ঘটিছে আৰু বলবম যাত্ৰা উলিয়াও পৰিলক্ষিত হৈছে। এমহীয়া বলবম যাত্ৰা আৰু এই উপলক্ষে বিভিন্ন মন্দিৰত ভক্তৰ সমাগম ঘটিছে আৰু নিশা ভক্তসকলে মহাদেৱৰ গুণানুকীৰ্তন কৰি পাৰ কৰে। পবিত্ৰ শাওণ মাহ উপলক্ষে শিৱ ভক্তসকলে গেৰুৱা বসন পৰিধান কৰি মঠ মন্দিৰে পূজা অৰ্চনা কৰি উৎসৱ পালন কৰে। জানিব পৰা মতে বলবম যাত্ৰা আৰম্ভ হয় শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ পৰা আৰু সমাপ্তি হয় ভাদ মাহৰ প্ৰথমটো সোমবাৰে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। পোনপ্ৰথমে আমাৰ সাংবাদিকসকল যি আমাৰ এই উত্তৰ বৰবিল শিৱধাম বলবম সংঘলৈ আহি আজি উপস্থিত হৈছে, আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এমাহ জুৰি যি নেকি শাওণ মাছ হিন্দু ধৰ্মৰ পৰম্পৰাৰ পৰা চলি আছে, আমাৰ এইখন উত্তৰ বৰবিল শিৱধামত উত্তৰ বৰবিল সমগ্ৰ উত্তৰ বৰবিলৰ যুৱ সৰু বৃদ্ধ সকলো মিলি আজি আমাৰ এই শিৱধামক তথা বলবম সংঘক যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমাৰ সংঘৰ পৰা সকলোকে আজি ধন্যবাদ আৰু কৃতজ্ঞতা আমি জনালোঁ। আৰু বিশ্ব শান্তিৰ কাৰণে ভোলা বাবাৰ আমাৰ যিটো নেকি এই হিন্দু ধৰ্মৰ পৰম্পৰা আমি আগতো হৈ আছে, বৰ্তমানো চলাই আমি যাবলৈ বাধ্য আৰু ভৱিষ্যতে এনেদৰে আমি সকলোৱে মিলি এই ভগৱান মহাদেৱৰ আমি এই কামটো কৰি যাব আৰু আশা ৰাখিছোঁ। আজি যাত্ৰাটো ক'ত কৰা হ'ব? আজি যাত্ৰাটো ইয়াৰ পৰা বিভিন্ন ঠাইলৈ যাব আৰু এনেদৰে গৈ আছে। আমাৰ লাহিং মাণিপুৰলৈ যাব বুলি সকলোৱে আশা কৰিছে আৰু ৰামপাহাৰ যাব, তাৰপিছত বিভিন্ন ঠাইলৈ আৰু বিভিন্ন গ্ৰুপবিলাকো যাব। আমাৰ ইয়াত ঢেৰ ভক্ত এয়াই।